মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হঠাৎ পৰিদৰ্শন অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকা লাহৰিজানত মাজুলীত অনুষ্ঠিত ৰাজ্যিক বিজেপি অধিৱেশনৰ ঘূৰি অহাৰ পথত এই পৰিদৰ্শন। লামডিং বৰলাংফাৰ ষ্টেচনৰ সমীপত দুৰ্ঘটনা। নামনিমুখী যাত্ৰীবাহী মৰিয়নী ট্ৰেইনত সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱকজন ধনশিৰি শংকৰ ৰাইজুং বুলি চিনাক্ত। কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সংবাদমেল। পৰিষদৰ বিজেপি চৰকাৰৰ নেতৃত্বত ব্যাপক ধনৰ কেলেংকাৰীৰ অভিযোগ। কাম সম্পূৰ্ণ নকৰাকৈ ধন আত্মসাৎ সাহসীয় নেতা পুত্ৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হঠাৎ পৰিদৰ্শন অসম নাগালেণ্ড সীমান্ত লাহৰিজানত। সীমান্ত অঞ্চলত অবৈধ ভূমি বেদখল পৰিদৰ্শনৰ লগতে সীমান্ত এলেকাত সীমান্ত বেৰা আৰু গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলো আদি নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে বৰপথাৰ গড়কাপ্তানি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক। বিশ্বখ্যাত নদীদ্বীপ মাজুলীত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ অধিৱেশনত অংশ ল'বলৈ গৈছিল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। মাজুলীৰ পৰা ঘূৰি অহাৰ পথত পৰিদৰ্শন কৰে অসম নাগালেণ্ড সীমান্ত লাহৰিজানত। বোকাজান পৰিষদীয় সমষ্টিৰ লাহৰিজানৰ ডিমাপুৰ গেট, নাগালেণ্ড কাৰ্বি আংলঙৰ সীমান্তৰ অবৈধ ভূমিৰ দখলদাৰী এলেকা পৰিদৰ্শনৰ লগতে নিৰ্ময়মান সীমান্ত বেৰা, গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলো আদি পৰিদৰ্শন কৰি ৰংহাঙে বিভাগীয় কাৰ্যবাহী অভিযন্তাগৰাকীক নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ যাৱতীয় নিৰ্দেশ দিয়ে। উল্লেখ্য, এই পৰিদৰ্শনৰ সময়ত বোকাজান সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে লগ দিয়ে। অৰুণ লেখথে ৰিপৰ্ট, কাৰ্ট নিউজ। লামডিং বৰলাংফাৰ ষ্টেচনৰ সমীপত দুৰ্ঘটনা। বৃহস্পতিবাৰে পুৱা প্ৰায় 11মান বজাত নামনিমুৱা যাত্ৰীবাহী মৰিয়নী ট্ৰেইনত সংঘটিত হয় এই দুৰ্ঘটনাত থিতাতে নিহত এজন নিহত যুৱকজন ধনশিৰি আদৰ্শ গাঁৱৰ নিবাসী শংকৰ ৰাইজুং, বয়স 39 বুলি ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে। এই ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে নামনিমুৱা মৰিয়নী ট্ৰেইনৰ যাত্ৰী শংকৰ ৰাইজুং উঠিছিল ধনশিৰি ষ্টেচনৰ পৰা। ট্ৰেইনৰ ভিতৰতে কেইজনমান যাত্ৰী আৰু শংকৰ ৰাইজুঙৰ মাজত কিবা কথাত কিছু তৰ্ক বিতৰ্ক হৈছিল। তৰ্ক বিতৰ্ক পিছলৈ কিছু বাঢ়িছিল আৰু ঠেলাঠেলি লাগিছিল। এই ঠেলাঠেলিতে চলন্ত ট্ৰেইনৰ পৰা সৰি পৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। যি কি নহওক, এই ঘটনাৰ সংক্ৰান্তত ৰেলৱে আৰক্ষীয়ে ট্ৰেইনখনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰলাংফাৰ বজাৰৰ নিবাসী উমা পচুৱাৰ নামৰ এই লোকজনক সম্পত্তি আৰক্ষী সোধপোছ চলি আছে। क्यों गाड़ी से क्यों फेंका तू? फिर क्यों फेंका बोल? कारण क्या, रीजन क्या तेरा? आपका नाम? आपका नाम? मेरा नाम उमा पासवान सर। कहाँ, क्या नाम है? उमा पासवान सर। कहाँ का रहने वाला है? मैं बालंगफर का रहने वाला हूँ। अरे मेरे का अर्जुन है क्या? हाँ सर। कौन सा गाँव? कौन है? सर कौन सा गाँव? बालंगफर बाजार बाजार का? का है? सर मैं उसको धक्का नहीं दिया था। वो लड़की को फ्लाई किस कर रहा था रास्ते से इस तरह, और ड्रिंक किया था पहले से। एक आदमी उसके साथ बैठ था सर, मुझे पकड़ लिया था, इधर आके पकड़ा है सर। बोला कि नहीं, ठीक है, आदमी हर आदमी का गलती होता है। फिर उसको फेंकने का कारण क्या था? मैं गलती नहीं किया। देखो भैया, मैं तो खुद बीमारी आदमी हूँ। आदमी का हर आदमी का गलती होता है। किसी को थप्पड़ लगाओ भाई, वो होता है सोल्यूशन। किसी का जान लेना सोल्यूशन है क्या? फिर बता। हाँ? जान नहीं लिया सर। क्या क्या? मैंने जान नहीं किसी को लिया सर। मैं तो जान नहीं लेते, फिर नीचे किसी गिर गया वो? नहीं सर, फ्लाइंग किस कर रहा था। लड़की को बुला के पूछिए सर, लड़की को बुलाइए, लड़की भी आएगी सर। आप तो पीछे से अगर लात मारा बोला? नहीं, मैं धक्का नहीं दिया। आप वो उस दरजे से नहीं उठा, पिछले दरजे से उठ के आगे उसको किक मारा बोला? नहीं मारा। झूठ क्यों बोल रहा है? नहीं मारा सर, मैंने किक मैंने नहीं मारा। झूठ बोलने का कारण? ধনশিৰিৰ পৰা টিংকু ডিফুচা, কাট নিউজ। কাৰ্বি আংলং জিলাৰ সৰ্বতো প্ৰকাৰ উন্নয়নৰ সপোন দেখুওৱা বিজেপি চৰকাৰৰ অৱশেষত ব্যাপক ধন লুণ্ঠনৰ অভিযোগ। কাম সম্পূৰ্ণ নকৰাকৈ এগৰাকী ক্ষমতাশালী শাসকীয় নেতাৰ পুত্ৰৰ নামত ধন আত্মসাৎ। এই অভিযোগ কাৰ্বি আংলং যুৱ কংগ্ৰেছৰ। জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বুধবাৰে 4:30 বজাত অনুষ্ঠিত কৰা সংবাদমেলত এইদৰে বিস্ফোৰক অভিযোগ আনে যুৱ কংগ্ৰেছৰ নেতৃত্বই।
ডিফুস্থিত কংগ্ৰেছ কমিটি কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত কৰা এক সংবাদমেলত উপস্থিত সাংবাদিকসকলক সম্বোধন কৰি যুৱ কংগ্ৰেছৰ কমিটিৰ সভাপতি সুন্দৰ সিং কৈ সদৰি কৰে যে বিগত 2015-16 চনতে নীতি আয়োগৰ অধীনত কোটি টকা আবণ্টন দিছিল নিৰ্মাণ কাৰ্যৰ বাবে আৰু সেই অনুপাতে কাম সম্পূৰ্ণ হোৱা দেখুৱাই স্বায়ত্তশাসিত পৰিষদৰ পৰা ইউটিলাইজেশ্যন চাৰ্টিফিকেট প্ৰদান কৰা হয়। সংবাদ মেলত যুৱ কংগ্ৰেছৰ নেতৃত্বই সদৰি কৰে যে শাসকীয় দলৰ সদস্য মংগল সিং টিমুঙৰ পুত্ৰ ওমটাং টিমুঙে চৰকাৰী চাকৰি কৰি থকা স্বত্তেও ঠিকা সমান্তৰালকৈ কৰিছে। চিৰঞ্জীৱী আগৰৱালাই কাম সম্পূৰ্ণ নকৰাকৈ আদায় কৰিছে বিলৰ ধন। এয়া কেনেকৈ সম্ভৱ? আনহাতে যুৱ কংগ্ৰেছৰ নেতৃত্বই এই সন্দৰ্ভত সমগ্ৰ বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ CBI তদন্ত কৰাৰ দাবীৰে এখন স্মাৰক পত্ৰ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ হাতত প্ৰদান কৰা বুলিও সংবাদ মেলত ব্যক্ত কৰে। আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইউথ কংগ্ৰেছত প্ৰেছ মিট দিয়া উদ্দেশ্যটো আমাৰ কাৰ্বি আংলঙত নেশ্যনেল যিটো চেণ্ট্ৰেল স্কিম পেকেট অহা ওৱান টাইম এছিছমেণ্ট যিটো পেকেট আছিল চেণ্ট্ৰেল স্কিম, সেই স্কিমত নীতি আয়োগ পৰা দিয়া সেইটো স্কিমখন বৰ্তমান কাম কৰা কাৰ্বি আংলঙত কাৰাপশ্যন বুলি আমি ভাবি মানে টোটেলি কাম নকৰা আগতে মানে কাগজখন ইউটিলাইজেশ্যন চাৰ্টিফিকেট মানে 100% ফিজিকেল প্ৰচেছ বুলি দেখা হোৱা সেইটো কাগজ আমাক অহাৰ পিছত আমি ভাবিছিলোঁ যে কাৰ্বি আংলঙৰ ৰাইজৰ মানে সকলো মানে এইটো কথালৈ বুজিব লাগে কিহৰ এইটো স্কিম অহা আমাৰ কাৰ্বি আংলঙত যিটো বৰ্তমান কাম কৰা 100% নোহোৱাকৈ সিহঁতৰ টকা উঠোৱা কাউন্সিল যিটো চৰকাৰ আমাৰ কাৰ্বি আংলং কাউন্সিল যিটো বৰ্তমান বিজেপি চৰকাৰ টকা উঠোৱা সেইটো প্ৰচেছ আমি CBI ইনকুৱাৰী কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আমি এইটো কথালৈ আমি নীতি আয়োগ স্কিম লৈ বিচাৰিছোঁ যে কাৰ্বি আংলঙত যিটো বৰ্তমান দুৰ্নীতিৰ সৈতে কোনো পধ্যে আপোচ নকৰা প্ৰতিশ্ৰুতি দিয়া শাসকীয় বিজেপি কাৰ্যকালত এই তথ্য পোহৰলৈ অহাৰ পিছত পৰিষদীয় বিজেপি চৰকাৰে কি প্ৰতিক্ৰিয়া বা পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তে হ'ব লক্ষণীয়। পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ। দেনগাঁও বহুমুখী সমবায় সমিতি সাধাৰণ নিৰ্বাচন সমিতি 15টা আসনৰ বাবে অনুষ্ঠিত হয় আৰু আটাইকেইটা আসনতে বিজেপি প্ৰাৰ্থী বিজয়ী হয়। উল্লেখযোগ্য যে ডিফুস্থিত সমবায় সমিতি সহকাৰী পঞ্জীয়ক কাৰ্যালয়ৰ পৰা দীপক মণ্ডলে ৰিটাৰ্ণিং বিষয়া হিচাপে উপস্থিত পৰিচালনা কৰা নিৰ্বাচনটি ভালে ভালে আৰু শান্তিৰে সম্পন্ন হয় যোৱা 10 অক্টোবৰত। সমিতিৰ আগন্তুক 5 বছৰীয়া কাৰ্যকালৰ বাবে অনুষ্ঠিত নিৰ্বাচনত কংগ্ৰেছ ASDC বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও গোটেইখিনি আসন অৰ্থাৎ 15খনতে বিজেপি দলৰ প্ৰাৰ্থীয়েহে জয়লাভ কৰে। আটাইতকৈ সৰহসংখ্যক ভোট লাভ কৰি টাৰ্জান বে বিজয়ী হয়। 61টি আসনৰ পৰা বিজয়ী টাৰ্জান বেয়ে সৰ্বমুঠ 327টা সৰ্বোচ্চ ভোট লাভ কৰে। তৃতীয়তে জেনেৰেল আসনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজেন তেৰণে লাভ কৰে 259টা ভোট। তৃতীয়তে মহিলা প্ৰাৰ্থী ইন্দিৰা ক্ৰপিয়ে 244টা ভোট লাভ কৰি বিজয়ী হয়। তেনেকৈ আন 12টা আসনতো বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰে। আনপিনে এই নিৰ্বাচন সফল সম্পন্নৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ লগত বিভাগৰ পৰা টাৰ্জেন হানছে, জিতেন ৰংফাৰ, মুনুজ ৰংফাৰ, ৰাজেন টিমুং, ৰূপসিং ফাংছো, লাইনেন তেৰণ আৰু ৰুবি বসুমতাৰী প্ৰমুখ চৰকাৰী কৰ্মীয়ে সহযোগ কৰে। দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu.
For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435-925-116. J&J Amandu, Difu Karbi Anglong Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Kanj Juice. Come one, come all. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত শৰতৰ আনন্দময় পৰিৱেশত শাৰদীয় ৰাণীৰ আগমনক লৈ ব্যস্ত এতিয়া সমগ্ৰ ৰাজ্য দেৱী দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন চাৰিওফালে পৰিলক্ষিত হৈছে উখল মাখল পৰিৱেশ দুৰ্গা পূজাৰ প্ৰস্তুতিৰ মাজতে লংকাত দেখা গ'ল আন এটা দৃশ্য লংকা আৰক্ষী চকীৰ সমবেত হোৱা এই ভিৰ কিন্তু পূজা আনন্দ নহয় এই ভিৰ একত্ৰিত হৈছে নিজৰ প্ৰাপ্য বিচাৰি হয় এই সকল বিকলাংগ লোকে নিজৰ প্ৰাপ্য বিচাৰি এইদৰে ভিৰ কৰিছে লংকা আৰক্ষী থানাত অভিযোগ অনুসৰি লংকাৰ লংকাজান স্থিত বিকলাংগসকলৰ ডিসেবল ডেভেলপমেণ্ট সোসাইটি নামৰ এনজিঅ'টোৰ সম্পাদক আব্দুল ৱাহেব আৰু সভাপতি সাবিৰ উদ্দিনে এই সকল লোকৰ বাবে অহা চৰকাৰী সামগ্ৰী আৰু অনুদানৰ সকলো অংশ বছৰ বছৰ ধৰি আত্মসাৎ কৰি আহিছে উপায়বিহীন হৈ আজি এনেদৰে নিজৰ প্ৰাপ্য বিচাৰি লংকা আৰক্ষী চকীত উপস্থিত হৈছে এনজিঅ'টোৰ সম্পাদক সভাপতিৰ বিৰুদ্ধে ইতিমধ্যে এই সকল ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে বুলি জানিব দিছে
আৰক্ষীয়ে এইসকল দুৰ্ভগীয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব এইসকল বিকলাংগ লোকৰ প্ৰাপ্য পোৱাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কেনেধৰণৰ হ'ব সেয়া হ'ব লক্ষণীয় লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট লংকা ভাৰত চৰকাৰৰ মহিলা আয়োগৰ সৌজন্যত পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম স্থিত ৰাংচিনা সিনিয়ৰ কলেজত অনুষ্ঠিত হয় মহিলা সজাগতা সম্পৰ্কীয় এক সজাগতা সভা ডংকামুকাম ৰাংচিনা সিনিয়ৰ কলেজত ভাৰত চৰকাৰৰ মহিলা আয়োগৰ সৌজন্যত অনুষ্ঠিত হয় মহিলা সজাগতা সম্পৰ্কীয় এখন সভা মহিলা সজাগতা সভাৰ অংশৰূপে মহিলা সবলীকৰণ সম্বন্ধীয় কেইটিমান প্ৰতিযোগিতা অনুষ্ঠান হয় প্ৰতিযোগিতাত সৰ্বমুঠ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতা অনুষ্ঠানত ভাগ লয় প্ৰতিযোগিতাত অংশ লোৱাৰ মহিলা অধিকাৰ আৰু মহিলা সুৰক্ষা আইনৰ বিষয়ে অধিক বুজিবলৈ আৰু শিকিবলৈ সুবিধা প্ৰদান কৰিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰে এই প্ৰতিযোগিতা সভাত হামৰেন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা সিনিয়ৰ ৰাংচিনা কলেজৰ পৰিচালনা কমিটিৰ অধ্যক্ষ মঙ্গল সিং টিমুঙে অংশ লয় আৰু মহিলা সবলীকৰণ তথা আইনী সুৰক্ষাৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে অল ইণ্ডিয়া বেচিছত এইটো পাতা হৈছে অল ইণ্ডিয়া বেচিছটো অল ইণ্ডিয়া সব জেগাতে পাতিবৰ কাৰণে এইটো তাৰ পৰা নিৰ্দেশ দিয়া হৈছে মেন কমিশ্যনৰ এইটো ইয়াত যিটো গম পাইছোঁ কাৰ্বি আংলঙতো বোলে এই এখন কলেজে এতিয়া এক্সামিনেশ্যনটো পাতিছে ইয়াৰ বিষয়বস্তুটো কি আছে ইয়াৰ বিষয়বস্তুটো হ'ল মানে যিটো ওমেন যিটো নেশ্যন কমিশ্যন সেইটোৰ ওপৰতে ইয়াত কুৱেশ্যন ছেট কৰা হৈছে সেইমতে ইয়াত ল'ৰাবিলাকে ইয়াত পাৰ্টিচিপেট কৰিছে ইয়াত মিনিমাম 50 ষ্টুডেণ্ট লাগে কিন্তু আমাৰ ইয়াতে 78 ষ্টুডেণ্ট হৈছে তাৰপৰা পাহাৰীয়া জিলা হিচাপতে যথেষ্ট ল'ৰা ছোৱালী ইয়াত পাৰ্টিচিপেট কৰিছে এইটো বিষয়ত ইয়াতে এতিয়া আছে প্ৰিএম্বল দ্য কনষ্টিটিউশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত ডাইৰেক্টিভ প্ৰিন্সিপল ফাণ্ডামেণ্টেল ডিউটিজ এণ্ড নেশ্যনেল কমিশ্যন অফ দ্য ওমেন এক্ট 1990 এইখিনিৰ ওপৰতে মানে ইয়াৰ ষ্টুডেণ্টবিলাকে এনচাৰ কৰিব লাগিব উত্তৰ দিব লাগিব তাক কুৱেশ্যন ছেট কৰা আছে পৰীক্ষা এইটো দি পেলাই বহুত ভাল লাগিছে তাৰপিছত ফিউচাৰৰ কেনেকুৱা ৱমেনৰ এৱাৰনেছ কেনেকুৱা কিবা গম পাইছোঁ ফিউচাৰত কেনেকুৱা ৱমেনবিলাক কেনেকুৱা আগলৈ যাবলৈ কেনেকুৱা ডেভেলপ হ'বলৈ কেনেকুৱা হৈছিলে এইটো বস্তুটো মানে এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু তাৰপিছত বহুত ভাল লাগিছে আৰু তাৰপিছত গম পাইছোঁ ফ্ৰেণ্ডছবিলাকো কৈছে যে বহুত ভাল লাগিছে ফিউচাৰত কেনেকুৱা কোনটো সময়ত কিবা হ'ব লাগে এইবিলাক চব দিয়া হৈছে তাৰপিছত বহুত ভাল লাগিছে আৰু ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ বৰজান পৰিষদীয় সমষ্টিৰ সৰুমুন্থি গাঁৱৰ গঞাৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ চৰকাৰলৈ আশা পালি নাথাকি গঞাৰ ৰাইজে মিলিজুলি কৰিলে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা সৰুমুন্থি গাঁৱলৈ যোৱা ৩ কিলোমিটাৰ পথ হয় ৰাইজে নখ জোকাৰিলে নৈ বয় চৰকাৰলৈ আশা পালি বহি থাকোঁতে সৰুমুন্থিলৈ যোৱা পথ হাবিতলীয়া পথলৈ ৰূপান্তৰিত হৈছিল সেয়েহে ৰাইজে অৱশেষত ল'লে নিজাববীয়া এই উদ্যোগ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰুমুন্থিলৈ যোৱা ৩ কিলোমিটাৰ পথটি দুয়োফালে বাৰিষা কালছোৱাত হাবি বনেৰে ভৰি পৰিছিল সৰুমুন্থি গাঁৱৰ ৰাইজে পথৰ দুয়োফালৰ হাবি বন কাটি চাফা কৰিলে এইদৰে নিজৰ শ্ৰমদানেৰে নিতৌ অহা যোৱা পথ চাফা কৰিলে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ